মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে সমাজ বিচিত্ৰা সেই কিতাপৰ পাঠ নম্বৰ 11 বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন এই পাঠটিত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে ভিডিঅ'টো চাবা, অকণমান স্কিপ নকৰিবা আৰু ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পাৱা মোক এবাৰ কমেণ্ট সেকশ্যনত জনাই দিবা। আহাচোন আমি ভিডিঅ'টোৰ প্ৰথম অনুশীলনী 1ত কি আছে চাই লওঁ। অনুশীলনী 1ত আছে 1 নম্বৰৰ ক নম্বৰ প্ৰশ্ন বৈচিত্ৰ্য মানে কি, খ নম্বৰ ঐক্য মানে কি আৰু গ নম্বৰ বৈচিত্ৰৰ মাজত ঐক্য বুলিলে কি বুজা। এনেকুৱা কিছুমান সৰু সৰু আৰু ডাঙৰ প্ৰশ্ন তোমালোকে লেসনটোত দেখিবলৈ পাবা। গতিকে তোমালোকে আগতে লেসনটো ভালদৰে পঢ়ি ল'বা। তাৰপিছত যিবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকৰ বাবে আজি লিখি আনিছোঁ সেইবিলাক তোমালোকে পাঠৰ ভিতৰৰ পৰা তোমালোকৰ বাবে যেহেতু লিখি আনিছোঁ গতিকে তোমালোকে চালে বুজি পাবা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে মোক কমেণ্ট সেকশ্যনত জনাই দিবা। যদি ভিডিঅ'টো তোমালোকৰ চাই ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটোত তোমালোকৰ বাবে যিবিলাক ভিডিঅ' মই বনাই আছোঁ সেই ভিডিঅ'বিলাক এবাৰ চাই ল'বা। গতিকে আহাচোন বেছি পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ষষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ 11 তাৰে অনুশীলনী 1ৰ 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো আছে বৈচিত্ৰ্য মানে কি। তাৰে উত্তৰটো লিখিবা। মানুহৰ মাজত থকা জাতি ধৰ্ম ভাষা খাদ্যাভ্যাস আচাৰ ব্যৱহাৰ উৎসৱ পাৰ্বণ নীতি নিয়ম আদিৰ ভিন্নতাক বৈচিত্ৰ্য বুলি কোৱা হয়। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্ন আছে ঐক্য মানে কি। ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ-ছাত্ৰীসকল। বিভিন্ন ধৰণৰ বৈচিত্ৰতা থকা স্বত্তেও সকলোৱে একেলগে সমিল মিলে শান্তিত একো কাজিয়া পেচাল নোহোৱাকৈ আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি সন্মান জনাই বসবাস কৰি থকাকেই ঐক্য বোলে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্ন আছে বৈচিত্ৰৰ মাজত ঐক্য বুলিলে কি বুজা। তাৰে উত্তৰটো তোমালোকে লিখিবা এনেকৈ। যেতিয়া বিভিন্ন জাতি ধৰ্ম ভাষা সংস্কৃতিৰ জনসাধাৰণে নিজৰ নিজৰ বৈচিত্ৰতাক অটুট ৰাখি সমাজ আৰু ৰাষ্ট্ৰত একেলগে লগ হৈ সমিল মিলে বসবাস কৰে তাকেই বৈচিত্ৰতাৰ মাজত ঐক্য বোলা হয়। নেক্সট 2 নম্বৰ আছে ভাৰতৰ বৈচিত্ৰৰ অন্তৰ্গত কিছুমান দিশ উল্লেখ কৰা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা। ভাৰতৰ বৈচিত্ৰতাৰ অন্তৰ্গত কিছুমান দিশ হ'ল জাতি ধৰ্ম আৰু ভাষাগত বৈচিত্ৰতা খাদ্যাভ্যাস সাজপাৰ উৎসৱ পাৰ্বণ নৃত্য গীত সংস্কৃতি আদি। 3 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। তাৰে উত্তৰটো লিখিবা। ভাৰতৰ উত্তৰে সুউচ্চ হিমালয় দক্ষিণে বিশাল মহাসাগৰ পূবে মৌচুমীয় বৰ্ষাৰণ্যৰ অঞ্চল আৰু পশ্চিমে বিশাল মৰুভূমি অঞ্চল বিদ্যমান। ইয়াৰ উপৰি ভাৰতবৰ্ষত পৰ্বত পাহাৰ সমতল ভূমি উপকূলীয় অঞ্চল আৰু ঘন বনাঞ্চল ইত্যাদিৰ ভিন্নতাও দেখিবলৈ পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইখিনিলৈ ভিডিঅ'টো চাই আছা তেন্তে তোমালোকক বহুত বহুত ধন্যবাদ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'ৰ যিবিলাক প্ৰশ্ন উত্তৰবিলাক ভাল লাগি আছে আৰু তোমালোকৰ সুবিধা হ'ব মই প্ৰশ্ন উত্তৰবিলাক সৰু সৰুকৈ লিখি আনিছোঁ। ইয়াৰ উপৰিও যদি তোমালোকৰ কিবা ক'বলগীয়া থাকে বা কিবা তোমালোকৰ বুজি নোপোৱা থাকে তেন্তে কমেণ্ট সেকশ্যনত এবাৰ মই জনাই দিবা। আৰু তোমালোকে কোন কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'বিলাক চাই আছা মই এবাৰ কমেণ্ট সেকশ্যনত তোমালোকে মোক জনাই দিবা। তেতিয়াহে তোমালোকৰ বাবে মোৰ ভিডিঅ'বিলাক বনাবলৈ ভাল লাগিব, কাৰণ মই যিবিলাক ভিডিঅ' তোমালোকৰ বাবে বনাই আনিছোঁ অলপ কষ্ট কৰিয়ে বনাওঁ। সেয়েহে তোমালোকে যদি পঢ়ি ভাল পোৱা বা তোমালোকে যদি এক্টিভলি মোৰ ভিডিঅ'বিলাক চাই গৈ থাকা তেতিয়াহ'লে মোৰো তোমালোকৰ বাবে ভিডিঅ' বনাবলৈ ভাল লাগিব। এতিয়া আহাচোন ইয়াৰ পিছত অনুশীলনী 2ত কি কি প্ৰশ্ন আছে আমি চাই লওঁ। অনুশীলনী 2ৰ 1ৰ ক নম্বৰ প্ৰশ্নটো আছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। তাৰে উত্তৰটো লিখিবা। ভাৰতবৰ্ষত কোনো এটা ধৰ্মকে ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে স্বীকৃতি প্ৰদান নকৰি সকলো ধৰ্মকে সমানভাৱে সন্মান আৰু গুৰুত্ব প্ৰদান কৰা হয় বাবেই ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। অৰ্থাৎ প্ৰশ্নটোত কৈছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কয়, কিয়নো ভাৰতত কোনো এটা ধৰ্ম যেনেকুৱা হিন্দু মুছলিম বৌদ্ধ শিখ ইছাই খ্ৰীষ্টান এনেকুৱা কোনো এটা ধৰ্মকে ৰাষ্ট্ৰীয় ধৰ্ম বুলি ভাৰতক স্বীকৃতি দিয়া নহয়। সেয়েহে ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো আছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম লিখা। অৰ্থাৎ মকৰ সংক্ৰান্তি কেতিয়া হয় আমাৰ পুহ আৰু মাঘ মাহৰ সময়ত হয়, তেতিয়া ভাৰতত পালন কৰা দুটা উৎসৱৰ নাম কৈছে। প্ৰশ্নটিৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। মকৰ সংক্ৰান্তিৰ সময়ত অসমত মাঘ বিহু
আৰু তামিলনাডুত পোংগল উৎসৱ পালন কৰা হয়। এটা বস্তু মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, অসমৰ যি মাঘ বিহু হয় সেনেকুৱা সময়তে তামিলনাডুত পোংগল উৎসৱো পালন কৰা হয়। আৰু অসমৰ মাঘ বিহুৰ লগত তামিলনাডুৰ যি পোংগল উৎসৱ আছে সেই উৎসৱটোৰ বহুত ক্ষেত্ৰত মিল থকা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্ন আছে, তুমি বাস কৰা, এটা কৰ হৈ আছে, কৰা হ'ব, তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? অৰ্থাৎ তুমি যিটো অঞ্চলত বাস কৰি আছা সেই অঞ্চলটোত কি কি ভাষা কোৱা মানুহ থাকে? এই প্ৰশ্নটোৰ উত্তৰ অসমৰ বিভিন্ন অঞ্চল হিচাপে বেলেগ বেলেগ হ'ব। যিহেতু মই অসমৰ যে কামৰূপ জিলা আছে, কামৰূপ জিলাৰ অন্তৰ্গত বক ৰাজহ চক্ৰৰ অন্তৰ্গত নিবাসী, সেয়েহে মই যি অঞ্চলত বসবাস কৰোঁ সেই অঞ্চলত কি কি ভাষা কোৱা মানুহ আছে ইয়াৰ উত্তৰটো মই সেইটোহে লিখিছোঁ। তোমালোকে নিজে নিজে কোন কোন ঠাইত বসবাস কৰা তাৰে ওচৰে পাজৰে যিবিলাক ভাষা কোৱা মানুহ আছে সেইবিলাক এনচাৰ তোমালোকে এটা লিখিব পাৰিবা। সেয়েহে এনচাৰটো তোমালোকৰ ঠাই বিশেষে বেলেগ বেলেগ হ'ব। এতিয়া মই এনচাৰটো কেনেকৈ লিখিছোঁ চাবা। মই বাস কৰা অঞ্চলটোত প্ৰধানকৈ অসমীয়া, বাংলা, নেপালী, হিন্দী আৰু বড়ো ভাষা কোৱা মানুহ আছে। অৰ্থাৎ মই বৰ্তমান যিটো অঞ্চলত আছোঁ সেই অঞ্চলত এইবিলাক ভাষা কোৱা মানুহৰ জনবসতি আছে। তোমালোকৰ নিজৰ নিজৰ অঞ্চলত কি কি ভাষা কোৱা মানুহ তোমালোকৰ জনবসতি দেখিবলৈ পোৱা সেইটো তোমালোকে উত্তৰটোত লিখিব পাৰিবা। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন 2 নম্বৰ, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ মিল বা সাদৃশ্য থকা দেখা যায়? উত্তৰটো লিখিবা। উৎসৱ পাৰ্বণসমূহ যদিও ভাৰতৰ অঞ্চলভেদে বিভিন্ন নামেৰে উৎসাহেৰে পালন কৰা হয়, তথাপিও এই উৎসৱসমূহ উদযাপনৰ উদ্দেশ্য, সময়, উদযাপন পদ্ধতি, সাজ পোছাক আৰু খাদ্য পৰিৱেশন ইত্যাদিৰ মাজত বহুতো সাদৃশ্য থাকে। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত অসমত পালন কৰা মাঘ বিহু আৰু তামিলনাডুত পালন কৰা পোংগল উৎসৱৰ মাজত বহুতো সাদৃশ্য আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল দেখিলে তোমালোকে আমি যিবিলাক ভাৰতত উৎসৱ পাৰ্বণ পালন কৰোঁ সেই সকলোবিলাক ঠাই বিশেষে বহুত বেলেগ বেলেগ হয়, কিন্তু তথাপিও বেলেগ বেলেগ ঠাইত পালন কৰা উৎসৱবিলাকৰ মাজতো কিছুমান আমি সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ 6ষ্ঠমান শ্ৰেণীৰ যি সমাজ বিচিত্ৰা কিতাপখন আছে তাৰে লেচন নম্বৰ 11ৰ সকলোবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ। তোমালোকে ভালদৰে লেচনটো পঢ়ি ল'বা, কিয়নো লেচনটোৰ ভিতৰত অকল এইকেইটা প্ৰশ্ন উত্তৰৰ উপৰিও তোমালোকক আন বহুতো সৰু সৰু যিবিলাক তোমালোকৰ OMR প্ৰশ্ন আহে, মানে শুদ্ধ উত্তৰ হওক বা এটা শব্দত প্ৰকাশ কৰা, সেনেকুৱা বহুবিলাক প্ৰশ্ন তোমালোকে পাবা। ভালদৰে পঢ়িলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ পেজ নম্বৰ 97ত আছে কি কি উৎসৱ ক'ত ক'ত পালন কৰা হয়। অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পঞ্জাৱত লোহৰী ইত্যাদি উৎসৱবিলাক আমি পালন কৰি আহিছোঁ। আৰু সৰ্বভাৰতীয়ভাৱে আমি 15 আগষ্টত যি স্বাধীনতা দিৱস আৰু 26 জানুৱাৰীত যি গণতন্ত্ৰ দিৱস পালন কৰোঁ আৰু 2 অক্টোবৰ তাৰিখে যে আমি গান্ধী জয়ন্তী পালন কৰোঁ সেইবিলাক সৰ্বভাৰতীয় উৎসৱ, একে সময়তে সম্পূৰ্ণ ভাৰতবৰ্ষতে হয়। ইয়াৰ উপৰিও দেৱালী, হোলী ইত্যাদিও সৰ্বভাৰতীয় উৎসৱ হয়। আৰু এই লেচনটোত তোমালোকে এনেকুৱা উৎসৱবিলাকৰ বিষয়ে আৰু কি কি জনগোষ্ঠীৰ মানুহ থাকে তাৰে বিষয়ে তোমালোকে পঢ়িবলৈ পালা। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো যিমান পাৰা তোমালোকে সিমান শ্বেয়াৰ কৰি দিবা। আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ আন এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।